বন্ধুৰ বিশ্বাসক কুঠাৰাঘাত বন্ধুৰ নামত 18 লাখ টকাৰ ঋণ লৈ প্ৰবঞ্চনা বন্ধুৰ প্ৰবঞ্চনাত শয্যাশায়ী ৰাজা দাস ঢেকিয়াজুলিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা প্ৰতিষ্ঠিত ব্যৱসায় আৰু তেওঁৰ নিকট বন্ধুৰ সংঘাত পালেগৈ থানা প্ৰতিষ্ঠিত ব্যৱসায় সৌগত দেৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত প্ৰবঞ্চনাৰ গোচৰ বন্ধুৰ পত্নীৰ এইজন ৰাজা দাস আৰু সৌগত দে এসময়ত অন্তৰংগ বন্ধু আছিল দুই বন্ধুৱে ৰেষ্টুৰেণ্ট খোলাৰ উদ্দেশ্যেৰে ঢেকিয়াজুলি পাঞ্জাব নেশ্যনেল বেংকৰ পৰা লৈছিল 18 লাখ টকা ঋণ ৰাজা দাসৰ নামত লৈছিল বেংকৰ ঋণ কম সময়তে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল ৰাজা ৰেষ্টুৰেণ্ট কিন্তু লাহে লাহে ব্যৱসায়ৰ লাভাংশ আৰু মূলধনক লৈ দুই বন্ধুৰ মাজত মতভেদ সৃষ্টি হয় মোৰ স্বামীৰ নাম ৰাজা দাস তেওঁৰ বন্ধু সৌগত দেৰ লগত দুজনে পাৰ্টনাৰশ্বিপ কৰি এটা বিজনেছ খুলিম বুলি মোৰ স্বামীয়ে 18 লাখ টকাৰ লোন লৈছিলে ৰেষ্টুৰেণ্টখন মোৰ স্বামীৰ নাম আছিল ৰাজা ৰেষ্টুৰেণ্ট বুলি অভিযোগ অনুসৰি প্ৰবঞ্চনাৰে সৌগত দে ৰাজা ৰেষ্টুৰেণ্টৰ নাম সলনি কৰাই নহয় সেই ঠাইত ইউনিভাৰ্চেল বছ নামৰ এখন জিম খোলে পৰৱৰ্তী সময়ত প্ৰিয় বন্ধু সৌগতৰ প্ৰবঞ্চনাত মানসিকভাৱে ভাগি পৰি চিকিৎসাধীন হ'বলগীয়া অৱস্থাৰ সৃষ্টি হয় মানুহজনক ইমান হেৰাছ কৰিছে আমাৰ বেংকৰ পৰাও নোটিছ জাৰি কৰি আছে অসুস্থতাত ভুগি আছে মানসিক শাৰীৰিক সবভাৱে মানে সি অৱস্থা নাইকিয়া হৈ গৈছে আৰু তাৰ ট্ৰিটমেণ্ট চলি আছে দুই বন্ধুৰ সংঘাতৰ মাজতে বৃহস্পতিবাৰে সৌগত দেৰ জিমত উপস্থিত হৈছিল ৰাজা দাসৰ পত্নী সৌগত দেক স্বামীৰ ঋণৰ টকা বিচৰাত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ট্ৰিটমেণ্টৰ কাৰণে মই পইচা বিচাৰি যোৱাৰ কাৰণে তাৰ ওচৰত মই গৈছোঁ মানে মোৰ জাকো লৈ গৈছোঁ মোৰ ভিনদৌ এজন আছে ভিনদৌকো লৈ গৈছোঁ সি তাৰ পৰা আমাক মাৰ ধৰ কৰিছে বেয়াভাৱে বহুত বেয়াকৈ অপদস্থ কৰিলে আৰু ঢকিয়াই আমাক মাৰিছে ইফালে সৌগত দেই সকলো অভিযোগ নস্যাৎ কৰি উলটাই ৰাজা দাসৰ পত্নীৰ বিৰুদ্ধে থানাত তুলিছে গোচৰ এইটো একদম পুৰা মিছা কথা কালি মই যেতিয়া আহিছোঁ সিহঁতে এই ৰেষ্টুৰেণ্টৰ গেটটো বন্ধ কৰি দিছে কোনো আহিব নোৱাৰে ওলাব নোৱাৰে মই খঙতে ধাক্কা মাৰিছোঁ ধাক্কা মাৰতে সিহঁতে পৰি গ'ল সেইটো কি মোৰ ভুল এইবিলাক গোটেইখিনি মিছা কথা সি আপোনাৰ মোৰ ৰেষ্টুৰেণ্ট দেখাই পেলাই সি PNB বেংকৰ পৰা লোন লৈছে এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কোন সঁচা কোন মিছা ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ